নমস্কাৰ। আমি এই যিখন জগতত জন্মগ্ৰহণ কৰিছোঁ, এই জগতখন অনিত্য জগত। ইয়াত কোনো ব্যক্তিয়ে কোনো বস্তুৱে স্থায়ী নহয়। আমাৰ যিটো শৰীৰ, এই শৰীৰটো অনিত্য। আমাৰ পুত্ৰ, ভাৰ্যা, ধন, সম্পত্তি সমস্ত বিষয় জগতৰ অন্তৰ্গত বস্তুবিলাকে অনিত্য। এই অনিত্যতা আমাৰ মাতৃ। এই সম্পৰ্কত নীতিগ্ৰন্থত উল্লেখ কৰিছে, ক্ৰীড়ি কৰোতি প্ৰথমং জাতম নিত্যম অনিত্যতা ধাতৃব জননী পশ্চাদততা চকস্যক্ৰম। সন্তান এটা জন্মগ্ৰহণ কৰাৰ লগে লগে সেই সন্তানটো অনিত্যতা মাতৃয়ে কোলাত লয়। অনিত্যতা মাতৃয়ে তেওঁৰ নিজৰ সন্তান যিহেতুকে তেওঁক কোলাত লয়, আৰু ধাতৃব জননী, জগতৰ যিবিলাক মাতৃ আছে, এই মাতৃসকলক তেওঁৰ সন্তানটো পালনকাৰী মাতৃ হিচাপে তেওঁক পালন কৰিবলৈ দিয়ে। আৰু যেতিয়া তেওঁৰ প্ৰয়োজন হয় তেওঁৰ সন্তানটো লৈ যাব। গতিকে যিসকল ধীৰ ব্যক্তি, জ্ঞানী ব্যক্তি, তেওঁলোকে এই কথাটো বুজি পায় যে জগতখন অস্থায়ী। আমি জীৱনত সমস্ত বস্তু যিবিলাক আৰ্জিছোঁ জীৱনত, এই জগততে ৰৈ যাব। ধন, টকা, পইচা, সম্পত্তি চববিলাক এই জগততে ৰৈ যাব। বাকী লগত কি যাব, সেই সম্পৰ্কত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে, কৃষ্ণ গুণ নাম ঐখে পৰলোকবিত্ত। ইহজগতত চলিবৰ কাৰণে আমি ইহলোকবিত্ত উপাৰ্জন কৰোঁ। বিভিন্ন প্ৰকাৰে চাকৰি, ব্যৱসায়, কৃষিকৰ্ম, বিভিন্ন প্ৰকাৰে আমি ইহজগতৰ বিত্তৰ কাৰণে দিন ৰাত চেষ্টা কৰিছোঁ। কিন্তু এই জগতৰ পৰা ইহলোকৰ পৰা পৰলোকলৈ যেতিয়া গতি কৰিম, তেতিয়া ইহলোকৰ যিখিনি সম্পদ পৰলোকত নচলে, ইনভেলিড। গতিকে পৰলোক বিত্ত উপাৰ্জন কৰিব লাগিব। ভাৰতীয় মানুহ এজন যদি আমেৰিকাত যায়, তেনেহ'লে আমেৰিকাৰ কাৰেঞ্চিহে ব্যৱহাৰ হয়। ভাৰতৰ কাৰেঞ্চিটো আমেৰিকাত নচলে। ঠিক তেনেদৰে ইহজগতৰ বিত্তটো পৰলোকত নচলে। পৰলোক বিত্তটো কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে, কৃষ্ণ গুণ নাম ঐখে পৰলোক বিত্ত। আমি জীৱনত কৃষ্ণ গুণৰ নাম আৰ্জিব লাগিব, ভকতিৰ জৰিয়তে, সাধুসংগৰ জৰিয়তে। আৰু সেই কৃষ্ণ গুণৰ নাম মৰাৰ পাছত, মৃত্যুৰ পাছত যি পৰলোকলৈ গমন কৰিম, সেই পৰলোকত এই কৃষ্ণ গুণৰ নামে আমাৰ বিত্ত হিচাপে কাম দিব। সেইকাৰণে মহাপুৰুষে প্ৰতিজন ব্যক্তিকে ইহলোক বিত্ত উপাৰ্জন কৰাৰ লগে লগে পৰলোক বিত্ত উপাৰ্জন কৰিবলৈও পৰামৰ্শ দিছে। নহ'লে পৰলোকত কান্দিব লাগিব, যাতনা ভোগ কৰিব লাগিব। ধন্যবাদ। নমস্কাৰ।